জম্মু কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সেনাৰ 15 কৰ্পছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা শ্ৰীনগৰ বিমানঘাটিত সেনা বিষয়াৰে বাৰ্তালাপ ৰাজনাথ সিঙৰ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি অধ্যয়নৰ বাবে জম্মু কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শেহতীয়া ভাৰত পাকিস্তানৰ যি সীমান্তৰ অৱস্থা সেই অৱস্থাৰ বুজ ল'ব শেহতীয়া পৰিৱেশৰ বুজ ল'ব আৰু সেই উদ্দেশ্যে আজি গৈ জম্মুত উপস্থিত হৈছে জম্মু কাশ্মীৰত তেখেত কিছু সময় পূৰ্বে উপস্থিত হৈ তেখেতে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি অধ্যয়ন কৰিব আৰু সেনাৰ 3rd কৰ্পছৰ মুখ্য কাৰ্যালয়ত গৈ উপস্থিত হৈছে গৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আমি আপোনালোকক দেখুৱাইছো এয়া ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে গৈ উপস্থিত হোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক বিমানবন্দৰতে উপস্থিত তেখেতক আদৰণি জনোৱা হৈছে ভাৰতীয় সেনা সমান্তৰালকৈ জম্মু কাশ্মীৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁক উষ্ম আদৰণি জনোৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে সেই দৃশ্যাংশ আৰু তেখেতক আদৰণি জনোৱাৰ পিছত ইতিমধ্যে তেওঁ গৈ সেনাৰ 3rd কৰ্পছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁ গোটেই শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কিছু তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে